শোণিতপুৰ ৰংগাপুৰত চিৰদিনৰ বাবে বন্ধ হৈ পৰিল এখন শিক্ষানুষ্ঠান। বৰ্তমানে শিক্ষানুষ্ঠানত ওলমি আছে এটা প্ৰকাণ্ড তলা। বিদ্যালয়খনত নিমামৌ পৰিৱেশে বিৰাজ কৰিছে। ৰাইজৰ ত্যাগৰ বিনিময়ত গঢ় লৈ উঠা শিক্ষানুষ্ঠানখন চিৰদিনৰ বাবে বন্ধ হৈ পৰাৰ বিষয়টো কোনেও যেন মানি ল'ব বিচৰা নাই। শিক্ষা বিভাগৰ ভুলৰ বাবে ৰংগাপুৰৰ সোণাবিল গাঁৱত থকা শিক্ষানুষ্ঠানখন বন্ধ হৈ পৰাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে 1997 চনত ৰংগাপুৰা সোণাবিল গাঁৱত স্থানীয় ৰাইজে স্থাপন কৰিছিল সোণালী মধ্য ইংৰাজী বিদ্যালয়খন। বিগত প্ৰায় 27 বছৰ ধৰি পাঠদান চলি থকা বিদ্যালয়খন চলিত বৰ্ষৰ 31 মাৰ্চৰ পৰা বন্ধ হৈ পৰে। বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৰিৰ খোজ নপৰাৰ বাবে বিগত 2 মাহে নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে। বৰ্তমানৰ সময়ত বিদ্যালয়ৰ চৌহদত উদঙীয়া গৰু ছাগলীৰ বিচৰণস্থলী আৰু বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ গৰু গোহালিত পৰিণত হৈছে। এসময়ত ছাত্ৰ ছাত্ৰীয়ে গিজগিজাই থকা বিদ্যালয়খনত হঠাতে ওলমি পৰিল প্ৰকাণ্ড তলা। 27টা বসন্ত অতিক্ৰম কৰা সোণাবিল মধ্য ইংৰাজী বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে মমী বৰা দেৱী, সহকাৰী শিক্ষক হিচাপে ক্ৰমে কিশোৰ নাথ, দিল বাহাদুৰ চুব্বা আৰু সহকাৰী শিক্ষয়িত্ৰী হিচাপে ৰিংকু বৰা, ৱাহিদা বেগমে বিনা বেতন আৰু কষ্ট স্বীকাৰ কৰি মানৱ সম্পদ গঢ়ি আহিছিল। এসময়ত শিক্ষানুষ্ঠানখন ৰাজ্য চৰকাৰে চৰকাৰীকৰণ কৰিব আৰু সকলোৰে সুদিন ঘূৰি আহিব বুলি আশা কৰিছিল, কিন্তু সেয়া আজি বাস্তৱত পৰিণত নহল। এইখন চৰকাৰৰ দিনত ৰঙাপাৰা শিক্ষানুষ্ঠানখনৰ দুৱাৰত তলা ওলমিব বুলি কোনেও আশা কৰা নাছিল। মধ্য ইংৰাজী বিদ্যালয়খনত সোণাবিল, পগলাবিল, ঘৈৰালী, ভেলুৱাটাৰ, শিয়ালমাৰী, বঙাল গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আহিছিল। উল্লেখযোগ্য যে ভাৰতীয় সেনাবাহিনীয়ে টাইলছসহ পকীৰে নিৰ্মাণ আৰু শ্ৰেণীকোঠাটো এতিয়া উদঙীয়া গৰু ছাগলীৰ জিৰণিৰ ঠাইত পৰিণত হৈছে। 27টা বছৰে বিনা বেতনেৰে শিক্ষাদান কৰা শিক্ষক শিক্ষয়িত্ৰীসকলৰ মৰ্মবেদনা ৰাজ্য চৰকাৰে উপলব্ধি কৰিব লাগিছিল বুলি শিক্ষকসকলে মত পোষণ কৰে। 1997 চনত স্থাপিত হৈছিলে। ইয়াৰ স্থানীয় ৰাইজে বহুত দেহেকে কষ্ট কৰি পেলাই এই বিদ্যালয়খন স্থাপন কৰিছিলে। তাৰ পিছৰ পৰাই বিদ্যালয়খন চলি আছিলে। আমাৰ বিদ্যালয়খনৰ কাৰণে পঞ্চায়তৰ তৰফৰ পৰা এটা বিল্ডিং দিছিলে। আপোনাৰ বৰ্তমানে 15 বছৰমান হ'ল বিল্ডিংটো দিয়া। তাৰপিছতে আমি আৰ্মিৰ পৰা 2টা বিল্ডিং আনিলোঁ। এটা আপোনাৰ 12 বছৰমান হ'ল আৰু এটা 3 বছৰ হৈছে। তাৰপিছত আপোনাৰ যোৱা বছৰলৈকে আমাৰ বিদ্যালয়ত 35জন ছাত্ৰ ছাত্ৰী আছিলে 7 আৰু 8ত। 6 বছৰ আপোনাৰ এডমিশ্যন নহ'ল কিতাপ নিদিয়াৰ কাৰণে। সেই গতিকে এডমিশ্যন এইবাৰ কৰিব পৰা নহ'ল। আৰু যিখিনি ল'ৰা ছোৱালী আছিলে আমাৰ এই বিদ্যালয়ত, সেই ল'ৰা ছোৱালীখিনি আমাৰ স্থানীয় খোল, কদমতল আৰু বৰজুলি হাইস্কুললৈ ইয়াৰ পৰা আমি TC দি পেলাই পঠাই দিবলগীয়া হ'ল। আমাৰ ইয়াত বিদ্যালয়খনত 5জন শিক্ষক আছিলে। 5জন শিক্ষকেই বৰ্তমানে বহুত দিন কষ্ট কৰি পেলাই ইয়াতে পাঠদান কৰিছিলে। তেখেতসকলে চৰকাৰে কোনো বিদ্যালয়খনৰ ওপৰত চকু নিদিয়াৰ কাৰণে বৰ্তমানে স্কুলখন বন্ধ হৈ যাবলৈ বাধ্য হ'ল। তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাম যাতে এনেকুৱা বিদ্যালয়বিলাকক বন্ধ নকৰি পেলাই তেওঁলোকক চলিবৰ পৰা এটা উপায় দি পেলাই বিদ্যালয়খন চলাই পেলাই এই অঞ্চলৰ বা যিবিলাক দুখীয়া অঞ্চল আছে সেই দুখীয়া অঞ্চলসকলক ছাত্ৰ ছাত্ৰীসকলক পঢ়াত সহায় কৰি দিব। আমাৰ এই অঞ্চলটোৰ নাম হৈছে সোণাবিল। সোণাবিল বুলি কওঁতে আপোনাৰ ইয়াতে সোণাবিল আছে, পাগলাবিল আছে, ভেলুৱাটাৰ আছে, তাৰপিছত ওচৰতে আপোনাৰ শিয়ালমাৰী আছে, শিয়ালমাৰী বাঙাল গাঁও, তাৰ লগতে আপোনাৰ ঘৈৰালী আছে। বিভিন্ন অঞ্চলৰ পৰা এই স্কুললৈ আহি পেলাই ছাত্ৰ ছাত্ৰীসকলে পঢ়ে। আমাৰ এই স্কুলৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী বৰ্তমানে আমি TC দি পেলাই পঠাই দিবলগীয়া হ'ল, বৰজুলি ইয়াৰ পৰা 7 কিলোমিটাৰ হয় আৰু আপোনাৰ কদমতল 5.5 কিলোমিটাৰ, 6 কিলোমিটাৰৰ ভিতৰত আপোনাৰ ডিষ্টেঞ্চত পৰে। ইয়াৰ পৰা কষ্ট কৰি পেলাই গৈ পেলাই ল'ৰা ছোৱালীবিলাকে বৰ্তমানে তাত পাঠদান কৰি আছে। নাই, আমাক মধ্যাহ্ন ভোজন দিয়া হোৱা নাছিল। খালি আমি চৰকাৰৰ পৰা কিতাপখিনি পাইছিলোঁ। নাই, আমি একো মাননি পোৱা নাছিলোঁ। বৰ্তমানে মই এইখন বিদ্যালয়ত 20 বছৰ ধৰি বিনা বেতনে ল'ৰা ছোৱালীসকলক পাঠদান কৰি আছিলোঁ। অন্য শিক্ষকসকলেও তেনেদৰেই পাঠদান কৰাই আছিলে। তেওঁলোকে ভাবিছিলে যে আমাৰ ভৱিষ্যতত এই ইয়াত পাঠদান কৰাৰ পিছত আমাৰ ভৱিষ্যতটো উজ্জ্বল হ'ব, চৰকাৰে আমাৰ প্ৰতি দয়া কৰিব, আমাৰ চাকৰিটো হ'ব, সেইটো আশাৰে তেওঁলোকে বন্দী হৈ পেলাই ইমান দিন পাঠদান কৰি আছিলে। যেতিয়ালৈকে তেখেতসকলে ভাবিলে যে আমাৰ আৰু আশা নাই, গতিকে তেওঁলোকে নিজে নিজে এই বিদ্যালয়ৰ পৰা অব্যাহত ল'বলৈ বাধ্য হ'ল। চৰকাৰৰ প্ৰতি আহ্বান থাকিব যাতে এনেকুৱা দুৰ্গম অঞ্চলত থকা বিদ্যালয় সকলোবোৰ বৰ্তমানে প্ৰভিঞ্চিয়েলাইজ কৰি দিয়ক, চৰকাৰীকৰণ কৰি দিয়ক।
ইয়াৰ পৰা সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে দূৰ দূৰণিলৈ গৈ পেলাই কষ্ট ভোগী পাঠদান কৰিবলগীয়া নহয়, ওচৰতে পাঠদান কৰাৰ সুবিধা পাওক, ইমানেই মোৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিব।